হেল্ল' এভৰিৱান ৱেলকাম টু ই কুহিপাঠলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰম্ভ কৰিবলৈ ওলাইছো এটি নতুন ক্লাছ পৰীক্ষা আহি পালেহি মানে পৰীক্ষা দুৱাৰদলিত গতিকে তেনেকুৱা এটা সময়ত আমি কিতাপ উলিয়াই এটা পিচ পঢ়ি থকাটো আমাৰ কাৰণে যথেষ্ট জটিল হৈ পৰে সেয়েহে আজিৰ ক্লাছটোত মই ক্লাছ 8, 9 আৰু 10ৰ ইকনমিক্সৰ সামাৰী ভাৰ্চন লৈ আহিছো যাতে যদি আপোনালোকে এতিয়ালৈকে কিতাপসমূহ ভালদৰে অধ্যয়ন কৰা নাই ইকনমিক্সৰ পোৰ্শনটো স্পেচিফিকলি তেন্তে এই ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট সহায় কৰিব গতিকে পৰীক্ষাৰ প্ৰস্তুতি ভালদৰে চলাৰ আশাৰে ক্লাছটো আহক আমি আৰম্ভ কৰোঁ প্ৰথম আমি ওৱান বাই ওৱান চেপ্টাৰসমূহৰ পৰা বুজিবলৈ ট্ৰাই কৰিম যে কি আছে বা ইয়াৰ সামাৰী আমি কি বুজিব পাৰো ঠিক আছে So, class 8-ৰ যিটো first unit আমাৰ mention কৰা আছে, একেবাৰে প্ৰথমটো unit আমাৰ আছে basically about human resources. So, human resource development-ৰ ওপৰত আমাৰ প্ৰথমটো unit দিয়া আছে ইয়াতে। এতিয়া এই গোটেই unit-টো human resource আৰু ইয়াৰ development কেন্দ্ৰিক ঘূৰি আছে। The human resource বুলি যেতিয়া কোৱা যাব আৰু তাক define কৰিবৰ কাৰণে ইয়াত আমি কোনবোৰ এলিমেন্ট থাকিলেহে মানুহক আমি হিউম্যান ৰিসোৰ্স বুলি ইন্ডিকেট কৰিম তাৰ বিষয়ে প্ৰথমটো ইউনিটত আমাক বহলাই দিয়া গৈছে যেনেকে কৈছে যে গোটেইবোৰ মানুহকে আমি ৰিসোৰ্স হিচাপে কাউন্ট কৰিব নোৱাৰো যেহেতুকে গোটেইবোৰ মানুহক আমি ৰিসোৰ্স সম্পদ হিচাপে কাউন্ট কৰিব নোৱাৰো গতিকে আমি মানুহক ৰিসোৰ্স বা সম্পদ হিচাপে কাউন্ট কৰিবৰ কাৰণে কি কৰিব লাগিব আমি মানুহৰ মাজত কিছুমান কোৱালিটিজ বা স্কিলছৰ ডেভেলপ কৰিব লাগিব সেইটো ইয়াৰ সেকেন্ড লাইনতো লিখা আছে যে মানুহক সম্পদ হিচাপে গণ্য কৰিব পাৰি যদিহে তেওঁৰ হাতত মানৱ জীৱন যাপন কৰিবলৈ প্ৰয়োজনীয় মৌলিক প্ৰয়োজনীয়তা থাকে সম্পদসমূহ থাকিব লগতে আজিৰ সময়ত এটা ষ্টেণ্ডাৰ্ড লাইফ আপুনি এনজয় কৰিবৰ কাৰণে আপোনাৰ ভোকেশনাল স্কিলছ বা ট্ৰেইনিং থকাটো ইকুৱেলি ইম্পৰ্টেন্ট যেটো আমাক প্ৰথম নম্বৰ চেপ্টাৰটোত কোৱা হৈছে ঠিক আছে এতিয়া ইয়াত দুটা ষ্টৰী কোৱা গৈছে আৰু এই দুটা ষ্টৰী আপোনালোকে যদি চাবলৈ যায় আমাৰ বৰ্তমান সময়ৰ লগতো কিন্তু কোৱাইট ৰিলেভেন্ট বুলি আমি ক'ব পাৰো প্ৰথমটো ষ্টৰীত এটা গভৰ্ণমেন্ট চৰকাৰী চাকৰিয়ালৰ এখন ঘৰ দেখুওৱা গৈছিল এইখিনি সব টেক্সট বুকৰে হয় আৰু ইয়াত দেখুওৱা গৈছিলে এগৰাকী ফাৰ্মাৰৰ অৰ্থাৎ মানে আপোনাৰ বেসিক্যালি খেতিয়কৰ ছোৱালীৰ এটা কাহিনী পোৱা গৈছিল এইটো কাহিনীত কৈছে যে দেউতাকেও চাকৰি কৰিছিল ল'ৰা দুটাও ভালদৰে পঢ়িলে আৰু চাকৰিৰ কাৰণে তেওঁলোকে প্ৰয়াস কৰিলে কিন্তু মাল্টিপল এটেম্পছৰ পিছতো তেওঁলোকে দেখিলে যে তেওঁলোকৰ চাকৰি হোৱা নাই গতিকে তেওঁলোকৰ লাইফটো কি হৈ গল এটা খুব অন্ধকাৰৰ পিনে ডুব গৈ গুচি গল বুলি কৈছে সেকেন্ডতে এইপিনে কৈছে যে এইপিনেও কি কৰিলে এইপিনেও মানে কি তেওঁ পঢ়া শুনা কৰিলে ছোৱালী গৰাকীয়ে কিন্তু চাকৰিলৈকে ৰক্ষা নকৰি তো প্ৰাইভেট জব এটা জয়েন কৰিলে তাত পোৱা পইচাৰে তেওঁ থকা স্কিলছ ডেভেলপ কৰিলে আৰু পিছত গৈ তেওঁ সেলুন বা অন্য ধৰণৰ কামেৰে আৰু নিজৰ জীৱন সুন্দৰ কৰিবলৈ প্ৰয়াস কৰিলে এই দুটা এক্সাম্পলে বৰ্তমান সময়ত আমাৰ লগত যথেষ্ট ৰিলেভেন্ট এক্সাম্পল এই দুটা এক্সাম্পলক যদি আমি এনালাইসিস কৰো তেন্তে আমি কি বুলি ক'ব পাৰো যে বৰ্তমান সময়ত স্কিল থকাটো আপোনাৰ এডুকেশনতকেও বেছি ইম্পৰ্টেন্ট বুলি এটা পইণ্ট অফ ভিউৰ পৰা এই দুটা পিকচাৰৰ পৰা আমি গম পাওঁ এই দুটা ষ্টৰীৰ পৰা আমি সামাৰী উলিয়াব পাৰো সো ইয়াত বেসিক্যালি কি কোৱা গৈছে যে আপোনাৰ এডুকেশন আছে সঁচা আপোনাৰ কোৱালিফিকেশনছ আছে কিন্তু সেই কোৱালিফিকেশনছৰ লগত আপুনি স্কিল বা ভোকেশনাল ট্ৰেইনিংকো আমি কি দিব লাগিব ইকুৱেলি প্ৰাধান্য দিব লাগিব আপোনাৰ এডুকেশন থাকিলেই আপুনি কোনোবা এটা বস্তু যেহেতুকে আজিৰ টাইমত কম্পিটিশন বেছি গতিকে আপুনি নিজৰ দক্ষতাখিনি আৰু ভালদৰে কি কৰিব লাগিব ভালদৰে প্ৰত্যয় কৰিব লাগিব যাতে তাৰ পৰা আপুনি উপাৰ্জনৰ পথ মুকলাব পাৰে অৰ্থাৎ স্বাৱলম্বিতা কেনেকে হ'ব পাৰি এইটোক আমাৰ এই উদাহৰণটোৰ থ্ৰুৰে বুজাবলৈ বিচৰা গৈছে তাৰপিছত মই ইয়াত সেইবোৰ পইণ্টে ইনক্লুড কৰিছো যিবোৰ পইণ্ট আমি মনত ৰাখিব লাগিব পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা এতিয়া গোটেই টেক্সট বুকখন আনি মাতি দিলে সেইটো আপুনিও ঘৰত পঢ়িব পাৰিব গতিকে একদম মই কি পইণ্ট কে আনিছো গতিকে আপোনালোকে ক্লাছটো ভালদৰে চাব গোটেইখিনি বস্তু মনত থাকি যাব সো সেকেন্ডতে ইয়াতে কৈছে যে আমাৰ প্ৰডাকশনৰ চাৰিটা ফেক্টৰছ থাকে 4 ফেক্টৰছ অফ প্ৰডাকশন প্ৰথমতে আছে লেবাৰ ল্যান্ড লেবাৰ কেপিটেল এণ্ড অৰ্গেনাইজেশ্যন এইকেইটা হৈছে আমাৰ 4 ফেক্টৰছ অফ প্ৰডাকশন ইয়াতে যেটো মোস্ট ইম্পৰ্টেন্ট এলিমেন্ট সেই এলিমেন্টটো কি বুলি কৈছে লেবাৰক মোস্ট ইম্পৰ্টেন্ট এলিমেন্ট বুলি কৈছে না লেবাৰক কিয় মোস্ট ইম্পৰ্টেন্ট এলিমেন্ট বুলি কৈছে বিকজ এই গোটেই কেইটা যদি আপোনালোকে চাবলৈ যায় গোটেই কেইটা আপোনাৰ লেবাৰৰ ইপাকে ঘূৰি আছে মানে লেবাৰৰ ওচৰে পাজৰে ঘূৰি আছে গতিকে লেবাৰ যিমান স্কিলফুল হ'ব সিমানে আপোনাৰ কি হ'ব এটা অৰ্গেনাইজেশ্যনত ইফেক্টিভলি এণ্ড ইফিচিয়েন্টলি কাম কৰিব পাৰিব সেইকাৰণে হিউমেন ৰিসোৰ্স ডেভেলপ কৰাটো এখন কান্ট্ৰিৰ কাৰণে খুবেই বেছি প্ৰয়োজনীয় কান্ট্ৰি লাইক ইণ্ডিয়া য'ত হিউমেন ৰিসোৰ্স ডেভেলপমেন্টটো খুবেই বেছি ইম্পৰ্টেন্ট তাৰপিছত আমাক ইয়াতে কৈছে যে এনেকে আমাক সৰু কিছুমান
আমাৰ যিখন টেক্সট বুক আছে তাত সৰু সৰু কিছুমান এনেকুৱা ইনফৰমেশ্যনো পেষ্ট কৰি দিয়া আছে মই যিমান পাৰো গোটেইখিনি ইনফৰমেশ্যন আপোনালোকে লৈ আহিবলৈ চেষ্টা কৰিছো ইয়াতে এটা আমাক টোটেল পপুলেশ্যনৰ এটা ফিগাৰ ইণ্ডিকেট কৰিছে 2011 চনৰ চেন্সাছ অনুসৰি এনে এই ফিগাৰখিনি আমি আপোনালোকে যেটো এতিয়ালে পঢ়িছে ফিগাৰখিনি আপোনালোকে পঢ়িছে গতিকে ইয়াতে কৈছে যে টোটেল পপুলেশ্যন ইণ্ডিয়াৰ কি হয় 2011 চনৰ চেন্সাছ অনুসৰি ইয়াতে কৈছে টোটেল পপুলেশ্যনটো দিয়া আছে সাইজ অফ দা ইণ্ডিয়া কিমান দিয়া আছে ইয়াৰ লগতে ডেন্সিটি অফ পপুলেশ্যন কিমান দিছে 382 পাৰ স্কুৱেৰ কিলোমিটাৰ হৈছে ইণ্ডিয়াৰ ডেন্সিটি এজ পাৰ 2011 চেন্সাছ গতিকে এইখিনি বস্তু যেটো ইয়াতে মেনশ্যন আছে গতিকে আমি এমসিকিউ আকাৰে ইয়াক দেখিবলৈ পাম নাও কোৱেশ্চন হ'ব পাৰে যে ইমান সহজ এমসিকিউ নিদিয়ে ওকে আজিকালি প্যাটাৰ্ন চেঞ্জ হৈছে নিদিয়ে বাট ষ্টেটমেন্টত আপোনালোকে এইবোৰ এমসিকিউ এক্সপেক্ট কৰিব পাৰে ইয়াৰ আগৰ কিছু ক্লাছতো মই কৈছো যে সৰু সৰু বস্তুবোৰ আজিকালি ষ্টেটমেন্ট সজাই দিয়াত মানে অকলো ত্ৰুটি নকৰে গতিকে কোৱেশ্চনটো ডাইৰেক্ট নুসুধি ইনডাইৰেক্ট আপোনালোকক ষ্টেটমেন্ট ওয়াইজও সুধিব পাৰে তাৰ পিছত নেক্সট ইয়াতে কৈছে লিটাৰেসি ৰেট কিহৰ আন্ডাৰত আহিছে যে হিউম্যান ৰিসোৰ্স ডেভেলপমেন্টৰ ক্ষেত্ৰত আমি কেইটামান ইন্ডিকেটৰ্স দেখিব পাওঁ ইন্ডিকেটৰ্স মানে কোনবোৰ ফেক্টৰ থাকিলে বা কোনবোৰ ফেক্টৰ ইনক্লুড কৰিলে আমি মানৱ সম্পদৰ বিকাশক কি কৰিব পাৰো অধ্যয়ন কৰিব পাৰো ঠিক আছে ইন্ডিকেটৰ্স মানে সূচাংক গতিকে প্ৰথমতে কি কৈছে লিটাৰেসি ৰেট অৰ্থাৎ ইয়াতে কৈছে আমাক সাক্ষৰতাৰ হাৰৰ কথা কৈছে সাক্ষৰতাৰ হাৰ বুলি কওঁতে ইয়াতে কৈছে যে প্ৰপাৰ এডুকেশ্যন ইমপ্লাইজ নলেজ এণ্ড ইফিচিয়েন্সি যেনেকে প্ৰথম পইণ্টৰ পৰা মই কৈ আছো যে গোটেই ইউনিটটো নট অনলি এডুকেশ্যন আপোনাৰ স্কিল এণ্ড ইফিচিয়েন্সিক বেছি গুৰুত্ব দিছে আপোনাৰ স্বাৱলম্বিতাক বেছি গুৰুত্ব দিছে গতিকে ইয়াতে কৈছে যে যেতিয়া আমি প্ৰপাৰ এডুকেশ্যন বুলি কম লিটাৰী ৰেট বুলি কম আগত কলে যে কলমটোৰে লিখিব পঢ়া পঢ়িব পৰাটো বুজাইছিল কিন্তু বৰ্তমান সময়ত যেহেতুকে নিবনুৱা সমস্যা বৃদ্ধি হৈ আছে গতিকে বৰ্তমান সময়ত আমি যেতিয়া এডুকেশ্যন বুলি কম তাত নট অনলি আপোনাৰ নলেজটোৰ কথা কৈছে অৰ্থাৎ কিতাপৰ নলেজটোৰ লগতে ইয়াত আমাৰ কিহৰ কথা কোৱা গৈছে আপুনি কিমান ইফেক্টিভলি এণ্ড ইফিচিয়েন্টলি কাম এটা কৰিব পাৰে সেইটো কথা ইয়াতে ইণ্ডিকেট কৰা গৈছে এখন আমাক টেবুল দিয়া গৈছে যে টোটেল লিটাৰেসি ৰেট দেখুৱা গৈছে একচুয়ালি এখন টেবুলে কম্পাৰিজন কৰিছিল যে ইণ্ডিয়া আৰু জাপানৰ লিটাৰেসি ৰেটবোৰ কি হয় হয়তো হোৱাইট কাৰণে আপোনালোকক নেদেখিব পাৰে বাট মই কোৱা কথাখিনিত ফোকাস কৰিলে আপোনালোকে দেখি পাই যাব ভালকে এটা জাপানৰ যেটো টোটেল লিটাৰেসি ৰেট হেতু কৈছে জাপানৰ টোটেল লিটাৰেসি ৰেট হৈছে 74.04 ঠিক আছে 74.04% ঠিক একেদৰে সৰি এইটো হ'ব ইণ্ডিয়াৰ লিটাৰেসি ৰেট হৈছে 74.04% আৰু যদি আমি জাপানৰ যদি মানে কি লিটাৰেসি ৰেটটো চাও তেতিয়ালে জাপানৰ লিটাৰেসি ৰেটটো হৈছে আপোনাৰ 99.0 ঠিক আছে গতিকে 99% জাপানৰ ক্ষেত্ৰত আৰু ইণ্ডিয়াৰ ক্ষেত্ৰত কি বুলি কৈছে ইণ্ডিয়াৰ ক্ষেত্ৰত হৈছে 74.04 এই 74.04 ৰ যদি আপোনালোকে মেইল লিটাৰেসি ৰেট চাই মেইল লিটাৰেসি ৰেট ইণ্ডিয়াৰ ক্ষেত্ৰত কিমান হয় 82.14% হৈছে মেইল লিটাৰেসি ৰেট আৰু ইয়াৰ পৰা ফিমেল লিটাৰেসি ৰেট বুলি যদি খুধে হেতু হৈছে আপোনাৰ 66.46% মনত থাকিব জাপানৰ কিমান 99% তাৰ পিছত ইণ্ডিয়াৰ যদি আমি খুদু তেতিয়া হলে আমাক মেনশন কৰা আছে 74.04% ইয়াৰ ভিতৰত যদি মেইলৰ আমি চাবলৈ যাও যে মেইল কিমান আছে তেন্তে মেইলৰ আমি দেখিবলৈ পাইছো যে মেইলৰ ক্ষেত্ৰত হৈছে আপোনাৰ 82.14% এণ্ড ফিমেলৰ ক্ষেত্ৰত হৈছে 66.46% একচুয়ালি 65.46% হ'ব এটো 65.46% গতিকে আমি দুটাৰ মাজতে দুটাৰ সাক্ষৰতাৰ হাৰ অৰ্থাৎ পুৰুষ আৰু মহিলাৰ সাক্ষৰতা হাৰৰ আমি কি দেখিছো পাৰ্থক্য দেখিবলৈ পাইছো ঠিক আছে এই দুটা বস্তু আপোনাৰ ইনসার্ট কিয় কৰা গৈছে এই দুটা বস্তু ইনসার্ট কৰা গৈছে যে ডেভেলপ কান্ট্ৰি যিসমূহ থাকে উন্নতশীল যিসমূহ দেশ আছে তাত আমি সাক্ষৰতাৰ হাৰ ইণ্ডিয়াৰ সাক্ষৰতাৰ হাৰতকে বেছি দেখিব পাইছো এটা এইখিনি আমাক ষ্টুডেন্টক বুজিবৰ কাৰণে দিছে আমাৰ কাৰণে কোনো দৰকাৰ নাই কিন্তু যিখিনি ইনফৰমেশন ইয়াত মেনশন কৰা আছে এইখিনি আমি মনত ৰাখিব লাগিব এই দুটা ফিগাৰ 2011 ৰ ফিগাৰ অনুসৰি আমাক মেনশন কৰিছে সেকেন্ড ইন্ডিকেটৰ সূচাংক দিছে আমাক লাইফ এক্সপেক্টেন্সি না লাইফ এক্সপেক্টেন্সি মানে ইয়াৰ মিনিংটো হৈছে এক্সপেক্টেন্সি মানে মিনিংটো হৈছে ইট ডিটাৰমাইন্স হাউ লং আ চাইল্ড এনজয় আ হেলদি লাইফ ফ্ৰম ইটস বাৰ্থ অৰ্থাৎ জন্মৰ পৰা এগৰাকী শিশুৱে কিমান এটা হেলদি লাইফ এটা সুস্থ জীৱন যাপন কৰিব পাৰে ইয়াকে লাইফ এক্সপেক্টেন্সি বুলি কোৱা হয় এটা ইণ্ডিয়াত মেল আৰু ফিমেলৰ লাইফ এক্সপেক্টেন্সি বেছি হয় মানে কম বেছি অৰ্থাৎ দুটাৰ মাজতে আমি পাৰ্থক্য থকা দেখিবলৈ পাওঁ যদি আমি পুৰুষৰ আয়ুক চাবলৈ যাও এক্সপেক্টেন্সি লাইফ এক্সপেক্টেন্সি তেন্তে আমি পুৰুষৰ কিমান দেখিবলৈ পাইছো 67.84 মেল দেখিব পাইছো আৰু ফিমেলৰ ক্ষেত্ৰত 68.1 দেখিব পাইছো অৰ্থাৎ আমি ফিমেলৰ লাইফ এক্সপেক্টেন্সি বেছি বুলি ক'ব পাৰো মেলৰ কম বুলি ক'ব পাৰো
অৰ্থাৎ মেইল সোনকালে ঢুকায় ফিমেল অলপ দিনলৈ জীয়াই থাকে তেনেকে ধৰিব পাৰি আৰু এইটো একচুৱেলি এই যিটো চাৰ্ভে সেইটো 2006 to 2011 যিটো চাৰ্ভেত ওলাইছিল তাৰ ফিগাৰটো আমাক ইয়াত মেনশ্যন কৰা গৈছে এই বুকসমূহ এতিয়া এজ পাৰ নিউ এডুকেশ্যন পলিচি বুকসমূহ আপডেট কৰা হ'ব বুকসমূহ ইণ্টিগ্ৰেট কৰিব বুলিও কৈছিলে গতিকে ইয়াত অকমান যিখিনি ডাটা আছে এইখিনি অলপ পুৰণা ডাটা আছে কিন্তু অলপ মই ইয়াত কোনো ধৰণৰ চেঞ্জেছ কৰা নাই যিখিনি যেনেকে কিতাপত মেনশ্যন আছে ইম্পৰ্টেণ্ট সেইখিনি বস্তু মই ইনক্লুড কৰিছো মনত থাকিব পুৰুষৰ কিমান পুৰুষৰ হৈছে 65.8% আৰু মহিলাৰ হৈছে 68.1 ইয়েৰ মনত থাকিব ওকে নেক্সট দিছে ইনফেণ্ট মৰ্টেলিটি ৰেট অৰ্থাৎ শিশুৰ মৃত্যুৰ হাৰৰ ক্ষেত্ৰত ইয়াতে কৈছে 2011 চনত আমি কিমান দেখিব পাইছিলো 44 আৰু ইয়াৰ ভিতৰত অসমত আমি কিমান দেখিব পাইছো 55 মনত ৰাখিব ঠিক আছে ঠিক একেদৰে 2016 চনত যদি আমি 2011 এইটো মনত ৰাখিব 2011 চনত 44 আছিল আৰু অসমৰ ক্ষেত্ৰত কিমান আছিল 55 ঠিক আছে ঠিক একেদৰে আমি যদি 2016 চাবলৈ যাওঁ 2016 ক্ষেত্ৰত এই ৰেটটো যিমান কম হয় আপোনাৰ সিমান ভাল মানে ইয়াতে কৈছে বিশেষকে শিশুৰ মৃত্যুৰ হাৰ মানে জন্ম পাই যিসমূহ শিশুৰ মৃত্যু হোৱা আমি দেখিবলৈ পাওঁ গতিকে এই হাৰটো বৃদ্ধি হোৱা মানে কি আমি ক'ব পাৰো যে আমাৰ তাত যিসমূহ মেডিকেল ফেচিলিটিজ আছে সেইসমূহ ইমান পৰিপক্ক মেডিকেল ফেচিলিটিজ নহয় যেন শিশুৰ মৃত্যুৰ হাৰক কমাব পৰা নাই গতিকে 44ৰ পৰা ইণ্ডিয়া 2016 লৈকে 34 লৈকে নামিছিল আৰু অসমৰ যিটো 55 আছে আৰ্লিয়াৰ 55 টো নামি কিমান পাইছেগৈ 44 পাইছেগৈ মানে 44 পাইছেগৈ সো আগতে আছিলে 55 এতিয়া হৈছে 44 ঠিক মনত থাকিব তাৰপিছত আছে পাৰ কেপিটা ইনকাম অৰ্থাৎ জনমূৰি আয় প্ৰতিজন ব্যক্তিৰে ক্ষেত্ৰত ইন্ডিভিজুৱেলছৰ ক্ষেত্ৰত আমি জনমূৰি আয় কাউন্ট কৰো সো ইয়াতে কৈছে যে ইনক্ৰিজ পাৰ কেপিটা ইনকাম ডিটাৰমাইন দ্য ইনক্ৰিজ ইন হিউমেন ৰিসোৰ্স গতিকে যিমানে জনমূৰি আয় বৃদ্ধি হ'ব সিমানে মানৱ সম্পদৰ বৃদ্ধি কি কৰে এই বৃদ্ধি নিৰ্ধাৰণ কৰে গতিকে জনমূৰি আয়ৰ ক্ষেত্ৰত কৈছে তাৰপিছত কৈছে যে আৰু এটা ইন্ডিকেটৰ আছে স্কুলত কিমান এনৰোলমেন্ট হৈ আছে বা তাৰ পৰা ড্ৰপ আউট কিমান হৈছে আৰু এইবোৰ ৰিডিউস কৰিবৰ কাৰণে আমি শিক্ষা বিভাগৰ পৰা সৰ্বশিক্ষা অভিযান ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান এনেকুৱা ধৰণৰ আমি ভিন্ন ধৰণৰ স্কিমছ অহা দেখিবলৈ পালো ইনফেক্ট বেটি বচাও বেটি পঢ়াও এই স্কিমছ সমূহৰো কিছু পইণ্ট যাতে ড্ৰপ আউট ৰেটসমূহ কম কৰিব পাৰি তাৰ প্ৰতি গুৰুত্ব দিয়া হৈছিলে ঠিক আছে আৰু এই ড্ৰপ আউট ৰেটটো ৰিডিউস কৰিবৰ কাৰণে আমাৰ এটা ৰাইটছো আমাক ইনক্লুড কৰা গৈছে নহয় জানো কি হয় এইটো ৰাইট টু এডুকেশ্যন তাৰপিছত নেক্সট কৈছে ইয়াতে যে আমাৰ প্ৰতিষেধকৰ হাৰ কিমান অৰ্থাৎ আমাৰ কিমান সংখ্যক শিশুক টিকাকৰণৰ ব্যৱস্থা কৰা গৈছে কিমান সংখ্যক শিশুক ব্যৱস্থা কৰা হোৱা নাই আৰু যিমানে আপুনি শিশুসকলক টিকাকৰণৰ ব্যৱস্থা কৰিব তাৰ প্ৰতিফলত কি হ'ব যে যিসমূহ ৰোগ আমি প্ৰতিৰোধ কৰিব পাৰো সেই সমূহৰ ক্ষেত্ৰত আমি সফলতা পাব পাৰিম যেনেকে পলিঅমুক্ত ভাৰতবৰ্ষ এনেকুৱা এটা যাতে আমি কি কৰিব পাৰো প্ৰতিষেধক প্ৰদান কৰি এনেকুৱা ধৰণৰ অবজেক্টিভছ সমূহ মনত লগত ৰাখিব পাৰো তাৰ প্ৰতি মনোযোগ দিয়া গৈছে গতিকে এইকেইটা ইন্ডিকেটৰ্ছ বুলি কৈছে কি বুলি ক'লে প্ৰথমটো কৈছে আমাক লিটাৰেচি ৰেট অৰ্থাৎ সাক্ষৰতাৰ হাৰ লাইফ এক্সপেক্টেন্সি ৰেট তাৰপিছত ক'লে আমাৰ শিশুৰ মৃত্যুৰ হাৰ ইয়াৰ লগতে জনমূৰি আয় বিদ্যালয়ত নামভৰ্তি আৰু ড্ৰপ আউটৰ হাৰ আৰু প্ৰতিষেধকৰ হাৰ এইবোৰৰ থ্ৰুৰে আমি কি কৰিব পাৰো হিউমেন ৰিসোৰ্স ডেভেলপমেন্টৰ মেইন ইন্ডিকেটৰ্ছ বুলি মেনশ্যন কৰিছে এই চেপ্টাৰটোত বেলেগ একো পঢ়িবলগীয়া নাই বিশেষ এই চেপ্টাৰটোত আৰু লগতে মেনশ্যন কৰিছে আপোনাৰ ভোকেশনেল এডুকেশ্যনৰ গুৰুত্বপূৰ্ণতাৰ বিষয়ে অৰ্থাৎ বৰ্তমান সময়ত আপুনি কিদৰে নিজৰ ভৰিত নিজে থিয় হ'ব পাৰে এই চেপ্টাৰটোৱে এইটো ইণ্ডিকেট কৰা নাই যে চৰকাৰী চাকৰি কৰা কোনো পক্ষে বেয়া নিশ্চয় ভাল সকলোৱে ৰাখিব লাগে বাট ইয়াতে এইটো কথাও মেনশ্যন কৰিছে যে আমি কি কৰিব লাগে আমাৰ স্কিলছসমূহ বঢ়োৱাৰ ক্ষেত্ৰত মনোযোগ দিব লাগে এইখিনি আছিল ইয়াৰ আমাৰ পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা যিখিনি ইম্পৰ্টেণ্ট আমি পঢ়ি ললো একেলগে আমি বুজিও ললো নেক্সট ইউনিট ইজ ইউৰ প্ৰব্লেম অফ হিউমেন ৰিসোৰ্স এণ্ড ৰোল অফ গভৰ্ণমেণ্ট মানে ইয়াতে কৈছে যে হিউমেন ৰিসোৰ্সৰ কি প্ৰব্লেম আছে আৰু সেই প্ৰব্লেম সমাধানৰ ক্ষেত্ৰত চৰকাৰৰ কি হাত আছে ইয়াৰ বিষয়ে আমাৰ ইউনিট নম্বৰ 2 কোৱা গৈছে সো প্ৰথমতে কৈছে যে আমাৰ এটা মিনিষ্ট্ৰি that is your Ministry of Human Resource Development of our country played an important role in developing human resource গতিকে মানৱ সম্পদ বিকাশৰ ক্ষেত্ৰত যিটো দপ্তৰ গুৰুত্বপূৰ্ণ ভাৰত চৰকাৰৰ সেই দপ্তৰটোৰ নাম হৈছে মিনিষ্ট্ৰি অফ হিউমেন ৰিসোৰ্স মনত ৰাখিব ঠিক আছে মিনিষ্ট্ৰি অফ হিউমেন ৰিসোৰ্স কিহৰ কাৰণে এছ'চিয়েট হৈছে হিউমেন ৰিসোৰ্স ডেভেলপমেন্টৰ লগত তাৰপিছত কৈছে যে এইকেইটা ফেক্টৰ যিকেইটা মেনশ্যন কৰা আছে এইকেইটা ফেক্টৰছৰ কাৰণে আমাৰ ভাৰতবৰ্ষত আমি হিউমেন ৰিসোৰ্স ডেভেলপমেন্টৰ ওপৰত বেছি ভালদৰে গুৰুত্ব দিব পৰা নাই কি ফেক্টৰছৰ বিষয়ে ইয়াতে মেনশ্যন কৰা আছে প্ৰথমটো ফেক্টৰছ মেনশ্যন কৰিছে হাই পপুলেশ্যন গ্ৰোথ অৰ্থাৎ
উচ্চ জনসংখ্যা বৃদ্ধি যেতিয়া জনসংখ্যা বৃদ্ধি হ'ব তেতিয়া ৰিচোৰ্চেছবোৰৰ কি হ'ব স্কেৰচিটি হ'বলৈ আৰম্ভ কৰিব অপৰচুনিটি আপোনাৰ পপুলেশ্যন ৱাইজ অপৰচুনিটি আপোনাৰ কমি আহিব বুলি ক'ব পাৰো প্ৰতিযোগিতা বৃদ্ধি হ'ব গতিকে হাই পপুলেশ্যন গ্ৰোথৰ ফলত ডেভেলপমেণ্টেল এক্টিভিটিজবোৰ প্ৰপাৰলি এক্সিকিউট কৰিবৰ কাৰণে গভমেণ্টৰ কি হয় যথেষ্ট কঠিন হৈ পৰে নেক্সট কৈছে শৰ্টেজ অফ কেপিটেল যিটো মই ক'লো যিমানে হাই আপোনাৰ কি হ'ব হাই পপুলেশ্যন হ'ব সিমানে শৰ্টেজ অফ কেপিটেল হ'ব গতিকে ইয়াতে কেপিটেল বুলি কওঁতে ডিফাৰেণ্ট ফেচিলিটিজবোৰৰ কথা কোৱা গৈছে যিবোৰ বেচিকেলি মানুহে এনজয় কৰে কিন্তু সেইবোৰ ফেচিলিটিজ আপোনাৰ পপুলেশ্যন বেছি হোৱাৰ লগে লগে ফেচিলিটিজো আপুনি কমকে এনজয় কৰিব পাব কাৰণ আমি ইকনমিক্সত পঢ়িছো হিউমেন ওৱান্স আৰ আনলিমিটেড বাট ৰিচোৰ্চেছ আৰ লিমিটেড গতিকে যিহেতু ৰিচোৰ্চেছ লিমিটেড হয় গতিকে আপোনাৰ হাই পপুলেশ্যনৰ ফলতো ৰিচোৰ্চেছ কিমানখিনিয়ে থাকিব গতিকে তাৰ ডিষ্ট্ৰিবিউচনত কি আহিব শৰ্টেজ আহিব বা ইকুৱেল ডিষ্ট্ৰিবিউচন নহয়গৈ থাৰ্ডটো কৈছে প্ৰভাৰ্টি অৰ্থাৎ দৰিদ্ৰতাটো ভাৰতবৰ্ষত ইয়াতো ইনফেক্ট আপোনালোকৰ ক্লাছ 9ৰ ছ'চিয়েল চায়েন্সত মেনশ্যন কৰাই আছে যে আমাৰ যিটো 5th 5-year প্লেন আছিলে 5th 5-year প্লেনৰ পৰা পোনপ্ৰথমবাৰৰ বাবে গৰিবী হটাও আমাৰ শ্লোগানৰ কি কৰা গৈছিলে শ্লোগানটো দাঙি ধৰা গৈছিল এই প্লেনখনৰ পৰা আমি প্ৰথমতে মনোযোগ দিছিলো যে আমি ভাৰতবৰ্ষৰ পৰা দৰিদ্ৰতাক নিৰ্মূল কৰিব লাগে ঠিক আছে গতিকে যিমানে দৰিদ্ৰতা থাকিব সিমানে মানৱ সম্পদৰ বিকাশ আৰু বৃদ্ধি একচুৱেলি সম্ভৱপৰ নহয় গতিকে ভাৰতবৰ্ষত আমি দৰিদ্ৰতাৰ হাৰ বেছি দেখিবলৈ পাইছো যিয়ে মানৱ সম্পদ বিকাশৰ ক্ষেত্ৰত এটা বাধা ৰূপে কাম কৰিছে নেক্সট কৈছে যে আমাৰ কিছুমান সুপাৰষ্টিশ্যন মানে ইয়াতে যেতিয়া আপোনাৰ এডুকেশ্যন ভালকে নাথাকিব মানে যেতিয়া আপোনাৰ শিক্ষা ভালদৰে নাথাকিব তাৰ ফলত কি হ'ব অন্ধবিশ্বাসে বাহ ল'ব অন্ধবিশ্বাসৰ ফলত মানে যেনেকুৱাকে আমাৰ প্ৰায় এনেকুৱা অন্ধবিশ্বাস কৰা যে ডাইনী হত্যা কিবা কিবি গতিকে এনেকুৱা ধৰণৰ অন্ধবিশ্বাসে আপোনাৰ তুলপান লগাব গতিকে অন্ধবিশ্বাসক আমি ৰিডিউচ কৰিব ট্ৰাই কৰিম আৰু সি কেনেকে ৰিডিউচ হ'ব কেতিয়া ৰিডিউচ হ'ব সি ৰিডিউচ হ'ব যেতিয়া আমি এডুকেশ্যনৰ সহায় লম তাৰপিছত কৈছে ইনইকুৱালিটি বিটুইন দ্য মেল এণ্ড ফিমেল অৰ্থাৎ ব্যক্তি পুৰুষ আৰু মহিলাৰ মাজত যিটো সাক্ষৰতাৰ হাৰ সেইটোতো আমি পাৰ্থক্য দেখিছোৱে হয় নাই কোনোবাতো আপোনাৰ 60তে ৰৈছে কোনোবাতো আপোনাৰ 70 ঘৰত ৰৈছে গতিকে সাক্ষৰতাৰ হাৰক আমি নিম্নগামী কেতিয়া কৰিব পাৰিম যেতিয়া আমি ইকুৱালিটি ল'ব পাৰিম ইনইকুৱালিটি আমাৰ আৰু এটা বস্তুৰ কাৰণে হয় that is your because of your caste system মানে আমাৰ সমাজত থকা যিটো কাষ্ট চিষ্টেম আছে তাৰ ফলতো আমি ইনইকুৱালিটি ক্ৰিয়েট হোৱা দেখিবলৈ পাওঁ আগৰ টাইমত আপোনালোকে হিষ্ট্ৰী যদি পঢ়িছে মানে পঢ়িছে মনতে ৰাখিছো এনে ধেমালি কৰিছো যে হিষ্ট্ৰীত আমি কি দেখিব পাইছো যে ৰাজকীয় বংশৰ লোকসকলে পঢ়াৰ বেছি সুবিধা পাইছিল তাৰ তলৰ লোকসকলে পঢ়াৰ বেছি সুবিধা পোৱা নাছিল আৰু সেইসমূহ টুল বা বিদ্যালয় ৰাজকীয় পৰিয়ালসকলৰ কাৰণে সীমাবদ্ধ আছিল কাৰেক্ট গতিকে আমি ইয়াৰ পৰা কি দেখিব পালো তাৰ কাৰণে বহুত ফাইট কৰিব লগা হৈছে যেতিয়া দলিত সম্প্ৰদায়ৰ লোকসকলেও কৈছিলে যে আমাকো পঢ়াৰ সম্পূৰ্ণ সুবিধা লাগিছিল গতিকে ইয়াতে কৈছে যে ইনইকুৱালিটি এৰাইজেছ ডিউ টু কাষ্ট চিষ্টেম বা আপোনাৰ মেল আৰু ফিমেলৰ মাজত হ'ব পাৰে কাৰণ ল'ৰাক আপোনাৰ পঢ়াৰ ক্ষেত্ৰত বেছি প্ৰাধান্যতা দিয়া যায় এজ কম্পেয়াৰ টু ছোৱালী মোক এটা কথা উত্তৰ দিবচোন আজিৰ টাইমতো ল'ৰা আৰু ছোৱালী পঢ়াৰ ক্ষেত্ৰত পাৰ্থক্য দেখি আছে নে না আপোনালোকে ল'ৰাটোক প্ৰাইভেট স্কুলত পঢ়াব ছোৱালীটোক গভৰ্ণমেণ্ট স্কুলত পঢ়াব দেখিছে এনেকুৱা পাৰ্থক্য বা প্ৰায় আমি এনেকুৱা দেখিছো যে ল'ৰাটোক আপুনি বাহিৰত পঢ়াব নিব অসমৰ বাহিৰত ছোৱালীটো কিন্তু গুৱাহাটীতে পঢ়ি আছে গতিকে এই যিটো ভেদভাৱ এইটো কিন্তু দূৰ কৰা যথেষ্ট প্ৰয়োজনীয়তা আছে ঠিক আছে ইয়াৰ লগতে ইয়াত আকৌ যদি চিনি পোৱা নাই মই কৈ দিছো চিন্তা কৰিব নালাগে চিনি নাপাব পাৰে একচুৱেলি তাত যেনেকে আছে মই তেনেকে আনিছোতো চ' সেইটো আপুনি মানে তাতৰ কিতাপখিনি এনেকে বনাইছে আপুনি তাৰ পৰা কপি কৰিব পাৰিব না কিবা কৰিব পাৰিব চ' তাৰ থকা বস্তুখিনি আপুনি একো অল্টাৰনেশ্যন কৰিব নোৱাৰে মানে কিতাপত থকা বস্তুখিনি চ' তাক স্ক্ৰীনশ্বট কৰি কিনে এনেকে টাচ কৰিব লগা হৈছে ঠিক আছে মই কৈ দিছো আপোনালোকে চিন্তা কৰিব নালাগে চ' ইয়াতে কৈছে যে একৰ্ডিং টু চেন্সাছ 2011 অসমৰ জনসংখ্যাৰ কথা কৈছে ইয়াতে প্ৰায় ইয়াত কি হৈছে 3,11,69,272 হৈছে অসমৰ টোটেল পপুলেশ্যন অৰ্থাৎ অসমৰ সৰ্বমুঠ জনসংখ্যা ইয়াৰ লগতে কৈছে যে which killing becomes to be an regular phenomenon in our state which is because of superstition belief so ইয়াতে কৈছে ডাইনী হত্যা যিটো মই মাত্ৰ কলো যে ডাইনী হত্যা প্ৰায় আমাৰ সোসাইটিত অৰ্থাৎ আমাৰ ষ্টেটত দেখিব পাওঁ আৰু তাৰ মূল কথাটো কি অন্ধবিশ্বাসৰ কাৰণে আমি কি দেখিব পাইছো ডাইনী হত্যা দেখিবলৈ পাইছো ওকে বুজি পাইছে এইখিনিলৈকে ডাউট নাই কাৰো ওকে এতিয়া নেক্সট কৈছে আমাক যে মানৱ সম্পদৰ আমি এটা সমস্যা গম পাই গলো কিন্তু প্ৰবলেমটো শুনি থাকিলে নহব প্ৰবলেমবোৰক আমি সলভ কৰিব ট্ৰাই কৰিব লাগিব গতিকে সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰৰ কি সহযোগিতা আছে তাৰ বিষয়ে ইয়াতে উল্লেখ কৰিছে
চৰকাৰৰ সহযোগিতাৰ ক্ষেত্ৰত কৈছে এডুকেশ্যন ছেক্টৰৰ কথা মেনশ্যন কৰিছে বিকজ ৰাইট টু এডুকেশ্যন ইজ আৱাৰ ফাণ্ডামেণ্টেল ৰাইট আমাৰ মৌলিক অধিকাৰ হয় গতিকে মৌলিক অধিকাৰৰ ক্ষেত্ৰত যিটো 2009ত ইন্ট্ৰডিউচ কৰা গৈছিল সো এইটো অলৰেডি আপোনালোকে পলিটিত পঢ়িছে বাট এডুকেশ্যনত যিহেতুকে আমাৰ social science মেনশ্যন আছে সো ইটসেল্ফ ইম্পৰ্টেন্ট হৈ গ'ল সো ৰাইট টু এডুকেশ্যন কেতিয়া আহিছে 2009ত এণ্ড ইটছ আৱাৰ ফাণ্ডামেণ্টেল ৰাইট কাৰেক্ট তাৰপিছত দিছে যে ইয়াক ৰাইট হিচাপে ছাকচেছফুলি ইমপ্লিমেণ্ট কৰাৰ পিছত দুখন স্কিমো মেনশ্যন কৰিছে ওৱান ইজ ইয়ৰ সৰ্ব শিক্ষা অভিযান এণ্ড ইজ ইয়ৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ বিন ইন্ট্ৰডিউচ সো ইয়াৰ লগত দুটা কৈছে সৰ্ব শিক্ষা অভিযান এণ্ড ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান এই দুটা ইন্ট্ৰডিউচ কৰা গৈছিল এতিয়া টেক্সট বুকখনত এই দুটা ইয়েৰৰ বিষয়ে কোনো ধৰণৰ মেনশ্যন নাই বাট আপোনালোকে যদি এডিশ্যনেল এড কৰিব বিচাৰিছে ইয়াক কেতিয়া ইন্ট্ৰডিউচ কৰা গৈছিল এখেতৰ সময়ত কোনজন আমাৰ প্ৰধানমন্ত্ৰী আছিল কোনখন পঞ্চবাৰ্ষিক পৰিকল্পনাৰ আওতাত এইটো বস্তু ইন্ট্ৰডিউচ কৰা গৈছিল ইয়াৰ বিষয়ে পঢ়িব পাৰে সেম গোজ উইথ দিছ অলসো ইয়াতো আপোনালোকে পঢ়িব পাৰে কোনটো চনত আহিছিল কোনজন প্ৰধানমন্ত্ৰী আছিল কোনখন পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত ইয়াক ঘোষণা কৰা গৈছিল ঠিক আছে ওকে তাৰপিছত কৈছে হেল্থ এণ্ড ফুড ছেক্টৰ হেল্থ এণ্ড ফুড ছেক্টৰ কি কৰিব বুলি কৈছে আমাৰ কিছুমান প্ৰাইমাৰী হেল্থ চেণ্টাৰ আছে বুলি কৈছে এণ্ড ইয়াক এষ্টাব্লিছ কৰা গৈছে কি এৰিয়াসমূহত both rural and urban areas অৰ্থাৎ গ্ৰাম্য আৰু চহৰ অঞ্চলত ইয়াতে কৈছে যে কিছুমান স্কিমছ লাইক নেশ্যনেল ৰুৰেল হেল্থ মিছন ইয়াকো ইন্ট্ৰডিউচ কৰা গৈছিল ফৰ ইম্প্ৰুভিং দ্য হেল্থ কণ্ডিশ্যন এণ্ড দিছ কেন বি কনচিডাৰ এজ এন ইণ্ডিকেটৰ অফ ডেভেলপমেণ্ট চ' ৰাষ্ট্ৰীয় হেল্থ মিছনকো ইন্ট্ৰডিউচ কৰা গৈছিল ইয়াৰ লগতে আমি কি দেখিব পাইছো মিনিমাম বেচিক নিড প্ৰগ্ৰেমো গভৰ্ণমেণ্টে ছেট আপ কৰিছিল ছেট আপ ভেৰিয়াছ স্কিমছ এণ্ড প্ৰজেক্টছ ফৰ পিপল টু কনভাৰ্ট ইণ্ডিভিজুৱেলছ ইনটু ৰিচোৰ্চেছ কিদৰে মানে এজন সাধাৰণ ব্যক্তিক আমি এটা মূল্যৱান সম্পদলৈকে কনভাৰ্ট কৰিব পাৰো তাৰ কাৰণেও মিনিমাম নিডছৰ দৰে প্ৰগ্ৰেমো গভৰ্ণমেণ্টে ইন্ট্ৰডিউচ কৰিছে ঠিক আছে ইয়াৰ লগতে কৈছে পাব্লিক ডিষ্ট্ৰিবিউচন চিষ্টেম অলসো প্ৰভাইড কাণ্ট্ৰিজ ফুড আইটেম to quantities all consumers at a fixed price. So, ইয়াৰ বিষয়ে আমি ইয়াৰ পৰৱৰ্তী চেপ্টাৰটোত পঢ়িম প্ৰাইজৰ ৰিগাৰ্ডিং সো ইয়াতে কৈছে যে পাব্লিক ডিষ্ট্ৰিবিউচন চেনেল অৰ্থাৎ ৰাজহুৱা এটা চিষ্টেমো ইন্ট্ৰডিউচ কৰা গৈছে কিয় ইন্ট্ৰডিউচ কৰা গৈছে যাতে আমি কি কৰিব পাৰো সকলোকে সমানে ফুডসমূহ ডিষ্ট্ৰিবিউট কৰিব পাৰো ঠিক আছে বুজি পাই গৈছে ইয়াৰ অসমীয়া এইটো আছে বাৰু আপোনালোকে চাই স্ক্ৰীনশ্বট মাৰিব বিচাৰে যদি স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে চাই ল'ব পাৰে ঠিকে আছে ওকে তাৰপিছত দিছে এমপ্লয়মেন্ট ছেক্টৰ ঠিক আছে মানে আমাৰ নিবনুৱা খণ্ডৰ ক্ষেত্ৰত কি কৈছে যে গভৰ্ণমেণ্টে ভেৰিয়াছ এমপ্লয়মেন্ট ছেক্টৰছৰ ডেভেলপমেন্টৰ কাৰণে স্কিমছ লৈছে বুলি কৈছে মই মাজে মাজে স্ক্ৰীনখনৰ পৰা আঁতৰি দি আপোনালোকে বিচাৰিলে ইয়াৰ স্ক্ৰীনশ্বটো ল'ব পাৰে ঠিক আছে সংকোচ নকৰিব সো ইয়াতে কৈছে আৰু বহুত ষ্ট্ৰেছ নল'ব বাপৰে মই বহুত চিন্তা কেনেকে হ'ব এনেকুৱা নহয় মানে যিটো বস্তু পঢ়িছে এইটো একচুৱেলি আজি যদি চাৰে চাই আছে ভালে পাব ক্লাছ 10ত মোক প্ৰিন্সিপাল ছাৰে কৈছিলে এইটো যেতিয়া মেট্ৰিক দিছিলো যে মই বহুত বস্তু একেলগে গোটাই লৈছো মই এইটো পঢ়া হোৱা নাই মোৰ সেইটো পঢ়া হোৱা নাই এনেকুৱা নহয় এটা বস্তুৱে পঢ়ক সেইটো এনেভাৱে পঢ়িছে তাৰ পৰা যিকোনো কুৱেশ্যন আহিলে আপুনি পাৰিব গতিকে সেইটো লেভেলৰ এক্সপাৰ্টাইজ যদি থাকে আপোনাৰ তেন্তে এক্সাম ক্ৰেক কৰাটো যথেষ্ট সহজ হৈ যাব ঠিক আছে টেনশ্যন নল'ব মই এইখিনি গোটেই কমপ্লিট কৰাই দিম আৰু এই ক্লাছটো মই আপোনালোকক অলমোষ্ট 99% এনাফ বুলি ক'ব পাৰো ইকনমিক্স পাৰ্টটোৰ কাৰণে 100% গেৰাণ্টি আজিৰ টাইমত কোনেও নিদিয়ে যদি দিছে সেয়া তোৰ দেখিছে অসমত বৰ্তমান সময়ত কি চলি আছে গতিকে 100% গেৰাণ্টিটো মই নিদো 99% মই গেৰাণ্টি দিছো ইয়াতে গোটেইখিনি ইম্পৰ্টেণ্ট বস্তু মই কভাৰ কৰিব ট্ৰাই কৰিছো তাৰপিছত কৈছে কি স্কিম লৈছে বুলি কৈছে ইয়াতে আপোনাৰ মনৰেগা স্কিমৰ বিষয়ে মেনশ্যন কৰিছে that is your Mahatma Gandhi National Rural Employment Generation Agency for Rural and Urban কাৰণে PM Prime Minister Employment Generation Program for Urban Areas etc. এইসমূহ স্কিম লৈছে এতিয়া আপুনি যদি এডিশনালি পঢ়িব বিচাৰে মনৰেগা স্কিমৰ বিষয়ে আমি পঢ়িব পাৰো যে ইয়াক কেতিয়া লঞ্চ কৰা গৈছিল ইয়াৰটো কি আছিল ঠিক আছে মই আপোনালোকক অলৰেডি কৈছো মই মোৰ ফালৰ পৰা কোনো ধৰণৰ ইনপুট পুট কৰা নাই বুজাওতে মই ইনপুট পুট কৰি যাম বাট যিখিনি অৰিজিনেল কন্টেন্ট সেইখিনিৰ লগত মই একো এনেকুৱা কৰা নাই যাতে তাৰ যিটো মানে অৰিজিনেল কন্টেন্টখিনি যাতে বিলুপ্ত হৈ নাযায় এইটোৰ প্ৰতি লক্ষ্য ৰাখি অৰিজিনেলখিনি অৰিজিনেল ৰাখিব ট্ৰাই কৰিছো আপোনালোকে এডিশনালি কি পঢ়িব পাৰে এইখিনি মই কৈ যাম আপোনালোকে নোট ডাউন কৰি যাব ঠিক আছে এনাফ সো ইয়াতে কৈছে ইয়াৰটো কি হ'ব আপোনালোকে চাব পাৰে ঠিক আছে পঞ্চবাৰ্ষিক পৰিকল্পনা আছিল নেকি প্ৰধানমন্ত্ৰী কোন আছিল এইবোৰ বস্তু আপোনালোকে অবজাৰ্ভ কৰিব পাৰে
তাৰপিছত কৈছে আদাৰ চাৰ্ভিচেছ, অন্যান্য সেৱা কি কি আছে, অন্যান্য সেৱাৰ ক্ষেত্ৰত কৈছে যে গভৰ্ণমেণ্টে কি কৰিছে, গভৰ্ণমেণ্ট অলছো প্ৰভাইড ভেৰিয়াছ অপৰচুনিটিজ বাই অৰ্গেনাইজিং ৱৰ্কশ্বপ পাতিছে ডিফাৰেণ্ট যাতে গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টবোৰক সহায় কৰিব পাৰে, সেল্ফ হেল্প গ্ৰুপবোৰত সহায় কৰিব পাৰে, এনেকুৱা ধৰণৰ স্কিমছসমূহ পাতিছে। যেনেকে আজি টাইমত লাখপতি দিদি, ইয়াক আমি এটা এক্সাম্পল ল'ব পাৰো, হয় নাই, যিসমূহে ডিফাৰেণ্ট স্কিমছসমূহ অপেন কৰা গৈছে যাতে এইবোৰক আপোনাৰ কি কৰিব পাৰে, প্ৰমোট কৰিব পাৰে। কিন্তু ইয়াতে একচুৱেলি না অৰুণোদয় না লাখপতি ইয়াৰ বিষয়ে কোনো ধৰণৰ মেনশ্যন কৰা নাই, কাৰণ মই অলৰেডি কৈছো যে এইবোৰ কিতাপ আপ টু ডেট কৰাৰ প্ৰয়োজন আছে আৰু নিউ এনইপি মতে চাগে আপ টু ডেট হ'ব, গতিকে পুৰণা ডাটাই আছে ইয়াতে। আমাৰ কাৰণে বেছি ভাল যে আমি নতুন বস্তু পঢ়িব নালাগে, পুৰণা বস্তু যিখিনি আমি অলৰেডি পঢ়িছো সেইখিনি বস্তু পঢ়িলে হৈ যাব, ঠিক আছে, এইটো আপোনাৰ কাৰণে ভাল বুলি ধৰি লওক। চ' ইয়াতে কৈছে যে সেল্ফ হেল্প গ্ৰুপসমূহৰ ডেভেলপমেণ্টৰ কাৰণে কাম কৰিছে বুলি কৈছে, লগতে কৈছে ডিষ্ট্ৰিবিউচন অফ দ্য ডিফাৰেণ্ট এচেঞ্চিয়েল আইটেমছ লাইক ৰিক্সা ডিষ্ট্ৰিবিউট কৰা আমি দেখিব পাইছো, ট্ৰেক্টৰ ডিষ্ট্ৰিবিউট কৰা দেখিব পাওঁ আমি, গ্ৰীণ ৰেভলিউচনৰ আণ্ডাৰত আমি চিটছ, হাই ইয়েল্ড চিটছ অৰ্থাৎ উন্নত মানদণ্ডৰ বীজো আমি ডিষ্ট্ৰিবিউট কৰা দেখিব পাইছো। সেইবোৰৰ বিষয়ে কৈছে এমং দ্য বেনিফিচিয়াৰীজ ইজ ইম্পৰ্টেণ্ট প্ৰগ্ৰেম টেকেন বাই গভৰ্ণমেণ্ট টু মেক পিপল সেল্ফ ডিপেণ্ডেণ্ট এণ্ড ডেভেলপ দ্য হিউমেন ৰিচোৰ্চ। মই অলৰেডি কৈছো আপোনালোকৰ ক্লাছ 8ৰ প্ৰথম দুটা চেপ্টাৰত আমি কেনেকে আত্মনিৰ্ভৰশীল হ'ব পাৰো, স্কিল ইম্প্ৰুভ কৰিব পাৰো তাৰ বিষয়ে কোৱা গৈছে। চ' ইয়াতো চৰকাৰৰ ভূমিকাত আমি সেইসমূহ থকা দেখিব পাইছো, ঠিক আছে। এইখিনিতে এটা কথা, কাৰোবাৰ যদি বহুত ফাষ্ট লাগিছে শ্ল' কৰি ল'ব। একচুৱেলি মোৰ মানে কোৱাৰ স্পীড এইটোৱে যে ইয়াক মই এতিয়া সেয়া কৰিব নোৱাৰো, বাট আজিৰ টাইমত টেকনলজিৰ যুগ, গতিকে আমি ইয়াক চেঞ্জ কৰি থাকিব পাৰো, ঠিক আছে। অ'কে, বুজি পাই গ'ল এইখিনিলৈকে। ইয়াত মনত ৰাখিব লগা মনৰেগা বা পিএমৰ স্কিমছৰ বিষয়ে আমি মনত ৰাখিলে হ'ব, বাকীখিনি জাষ্ট বুজিবলগীয়া কথা। নেক্সট চেপ্টাৰটো একচুৱেলি সেইটো 9, 10, 11 আছে। মই যদিও ইউনিট নম্বৰ 1, 2 কে দিছো, 9, 10, 11 আছে। দিছ ইজ ইউৰ ইউনিট নম্বৰ 11। চ' ইউনিট নম্বৰ 11 ফ্ৰম ক্লাছ 8। চ' ইউনিট নম্বৰ 11ত কি কৈছে, চেপ্টাৰটোৰ নাম আছিল ৰোল অফ ফাইনেন্সিয়েল ইনষ্টিটিউচনছ এণ্ড ডেভেলপমেণ্ট, ৰোল অফ ফাইনেন্সিয়েল ইনষ্টিটিউচন ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট, ঠিক আছে। ছ'চিঅ' ইকনমিক ডেভেলপমেণ্টত ফাইনেন্সিয়েল ইনষ্টিটিউচনৰ কি ৰোল আছিল তাক এইখনৰ যোগেৰে ডেছক্ৰাইব কৰিব বিচৰা গৈছে। এতিয়া এটা কথা আপোনালোকে মন কৰিব, এই যিটো চেপ্টাৰ আছে, যিখিনি ইকনমিক্স মই ইয়াৰ পৰা পঢ়িলো আপোনালোকক ক্লাছ 3 দিন ধৰি পিপিটিটো বনাবৰ কাৰণে। চ' ইয়াৰ পৰা মই দেখিছো যে ইয়াত কমাৰ্চৰো কিছু বস্তু ইনক্লুড কৰিব ট্ৰাই কৰা গৈছে। ন' ডাউট এইবোৰ ইকনমিক্সতো লাগে, মই এগ্ৰী কৰিছো, এগ্ৰী নকৰা নহয়, বাট কমাৰ্চৰো কিছু বস্তু টানি আনিব প্ৰয়াস কৰা গৈছে, ঠিক আছে। চ' ইয়াতে কি কোৱা গৈছে যে ইনকাম অফ আ কাণ্ট্ৰি ডিপেণ্ডছ অন ইটছ ডমেষ্টিক ইনকাম, মানে এখন দেশৰ ইনকাম, আয় বুলি ক'লে আমি কোনটো কম, এখন দেশৰ যিটো ঘৰুৱা ইনকাম সেইটোক আমি এখন দেশৰ আয় বুলি কম। তাৰপিছত কৈছে নেশ্যনেল ইনকাম অফ আ কাণ্ট্ৰি ইজ এক্সপ্ৰেছ এজ টোটেল ইনকাম অফ দ্য কম্পনেণ্ট অফ প্ৰডাকশ্যন, ডেট ইজ লেণ্ড, লেবাৰ, কেপিটেল এণ্ড অৰ্গেনাইজেশ্যন। অলৰেডি আমি লেণ্ড, লেবাৰ, কেপিটেল আৰু অৰ্গেনাইজেশ্যনৰ বিষয়ে পঢ়িছো, কাৰেক্ট। তাৰপিছত দিছে পাৰ্টিকুলাৰ ইয়াৰ। চ' ইয়াত বেচিকেলি আপোনাৰ নেশ্যনেল ইনকাম বুলি ক'লে আমি কি বুজো তাৰ বিষয়ে এটা কনচেপ্ট বা আইডিয়া ডেভেলপ কৰা ট্ৰাই কৰা গৈছে। গতিকে নেশ্যনেল ইনকাম বুলি ক'লে আমি কি বুজিছো যে এটা পাৰ্টিকুলাৰ ইয়াৰৰ ভিতৰত, মানে এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত ইয়াতে কি কৈছে, টোটেল যিটো আপোনাৰ ইনকাম থাকিব, টোটেল ইনকাম কোনবোৰ কম্পনেণ্টছৰ, লেণ্ড, লেবাৰ, কেপিটেল, অৰ্গেনাইজেশ্যন, এইবোৰ কম্পনেণ্টছৰ যিটো টোটেল ইনকাম থাকিব এটা পাৰ্টিকুলাৰ সময়সীমাৰ ভিতৰত, সেইটোকে বেচিকেলি কি বুলি কৈছে, সেইটোকে ইয়াতে কৈছে নেশ্যনেল ইনকাম বুলি। চ' ইয়াতে কৈছে ইফ দ্য national income is higher, then total population of a country per capita income is also increases. Per capita income মানে জনমূৰি আয়, প্ৰতিজনৰ তাত এভাৰেজ খৰচ কৰিব পৰা পইচা কিমানকে আছে, গতিকে যিমানে আপোনাৰ ৰাষ্ট্ৰীয় আয় বৃদ্ধি হ'ব সিমানে আপোনাৰ মানে কি এভাৰেজ পাৰ পাৰ্চন এভাৰেজ ইনকামো আপোনাৰ কি হৈ যাব, ইনক্ৰিজ হ'ব, এইটো কথা কৈছে। তাৰপিছত নেক্সট ইয়াতে কনচেপ্টৰ কথা কৈছে, বিকজ ইয়াত ফাইনেন্সিয়েল ইনষ্টিটিউচনৰ কথা কৈছে, প্ৰথমটো কৈছে ইয়াতে বেংকৰ কথা, কাৰেক্ট। বেংকৰ কথা কি কৈছে, বেংকে ডিফাৰেণ্ট ছেভিংছ স্কিমৰ আণ্ডাৰত মানুহৰ পৰা ডিপজিট একচেপ্ট কৰে বুলি কৈছে। ইয়াতে দুটা বেংকৰ কথা মেনশ্যন কৰিছে, আকৌ আই ডোন্ট আণ্ডাৰষ্টেণ্ড যে ইয়াতে চেন্ট্ৰেল বেংক আৰু কমাৰ্চিয়েল বেংকৰ মেনশ্যন কৰিছে। ইনফেক্ট ক্লাছ 10তো আকৌ আপোনালোকে এইখিনিয়ে দেখা পাব। গতিকে প্ৰথমটো কৈছে চেন্ট্ৰেল বেংক 1935ত এষ্টাব্লিছ কৰা গৈছিল। ক'ব গ'লেতো বহুত ওলাব, যেনেকে হিল্টন য়ং কমিশ্যন আছিল, 34ত এক্ট আহিছিল, 35ত এষ্টাব্লিছ কৰা গৈছিল, বাট এইবোৰ বস্তু আমাৰ দিয়া নাই। চ' আমি চিম্পলি মনত ৰাখিম কেতিয়া এষ্টাব্লিছ কৰা গৈছিল, 35ত, বাট এডিশ্যনেল খিনি আমি পঢ়িব লাগিব, ঠিক আছে।
No other bank has the right to issue currency in India. এইটো আমি সবাই জানো except 1 rupee coin. এইটো মনত ৰাখিব ফাইনেন্স ডিপাৰ্টমেণ্টে 1 rupee নোট ইস্যু কৰিব পাৰে, not coin, 1 rupee নোট ইস্যু কৰিব পাৰে, RBI নোৱাৰে, ঠিক আছে। কমাৰ্চিয়েল বেংক বুলি কওঁতে কৈছে বৰ্তমান সময়ত 12টা আছে, অকমান আপডেট কৰিছে আৰু কৈছে ইয়াতে যে আমাৰ যে মাৰ্জ কৰা গৈছে বেংকসমূহৰ সেইটো ডাটা ইয়াতে কিন্তু কিতাপখনত মেনশ্যন কৰা আছে, ঠিক আছে। এইটো সদায় এপ্ৰিচিয়েবল হয় যে মাৰ্জ কৰা বস্তুখিনি মেনশ্যন কৰা আছে, বৰ্তমান কেইটা আছে 12টা আছে। ইয়াতে কি টাইপৰ মানে আপোনাৰ বেসিক্যালি সেভিংস একাউন্ট আমি দেখিব পাওঁ কৈছে প্ৰথমটো হৈছে সেভিংস একাউন্ট, সেকেন্ডটো হৈছে কাৰেন্ট একাউন্ট, ফিক্সড একাউন্ট এন্ড ৰেকাৰিং একাউন্ট, ঠিক আছে। অসমীয়াত কি বুলি কয় সঞ্চিত মানে কি সঞ্চয়, তাৰপিছত চলিত হিচাপ, এইটো কোৱা যায় স্থিৰ হিচাপ, আৰু এইটো কোৱা যায় পৌনপৌনিক স্থিৰ হিচাপ, ঠিক আছে। স্থিৰ হিচাপ ৰেকাৰিং ডিপজিটটো কয় পৌনপৌনিক স্থিৰ হিচাপ, সঞ্চয়ী হিচাপটোক কয় সেভিংসটোক সঞ্চয়ী হিচাপ বুলি কয়, আৰু কাৰেন্টটোক অসমীয়াত কয় চলিত হিচাপ বুলি কয়, ঠিক আছে, মনত থাকিব। এইফালে কি কৈছে এতিয়া ইয়াতে আৰু এটা ৱৰ্ড মেনশ্যন কৰিছো ন, সোশিও ইকনমিক ডেভেলপমেন্ট, মানে সোশিও ইকনমিক ডেভেলপমেন্ট মানে কি, এইখিনি যিখিনি বস্তু মেনশ্যন আছে মই আপোনালোকক কৈ দিছো, যদি চিনি পোৱা নাই একদম চিন্তা কৰিব নালাগে, ঠিক আছে। কি কৈছে ইয়াতে যে সোশিও ইকনমিক পইণ্ট অফ ভিউৰ পৰা ইয়াতে কৈছে যে আমাৰ সোসাইটিত বেসিক্যালি দুটা টাইপৰ গ্ৰুপ থকা আমি দেখিব পাওঁ। কি বুলি কৈছে, এটা গ্ৰুপ যোনে স্পেন্স লেছ এণ্ড আৰ্ন মোৰ, মানে খৰচ কমকে কৰে আৰু আপোনাৰ ইনকাম বহুত বেছি কৰে। সেকেন্ডতে কৈছে they have a surplus of amount for their income while the other group spends more as compared to income, মানে কৈছে এটা গ্ৰুপে খৰচ কম কৰে ইনকাম বেছি কৰে, আৰু তাৰ এটা উল্টা গ্ৰুপ আছে যোনে আপোনাৰ খৰচ বহুত কৰে ইনকাম কিন্তু কম কৰে। সো ইয়াতে কি কৈছে যে they have no savings, they are called the deficit group. সো কৈছে যে যিটো আমি তলৰ গ্ৰুপত কলো সিহঁতৰ কোনো ধৰণৰ সেভিংস নাই, গতিকে যিটো গ্ৰুপৰ সেভিংস নাথাকে তাক আমি কি বুলি ক'ম, ডেফিচিট গ্ৰুপ বুলি ক'ম, ঠিক আছে, মনত ৰাখিব। এইটো ডেফিচিট গ্ৰুপ মানে কি, those group which doesn't have any savings, এইটোক আমি ডেফিচিট গ্ৰুপ বুলি ক'ম। তাৰপিছত কৈছে যিটো ফাইনেন্সিয়েল চিষ্টেম আছে, ফাইনেন্সিয়েল চিষ্টেম সদায় সাৰপ্লাস গ্ৰুপৰ পৰা ডেফিচিট গ্ৰুপলৈকে ফ্লো হয় বুলি কৈছে। ওকে, মই আপোনাক বুজাই দিছো লাইনটো কি কৈছে। সাপোজ মোৰ তাত 10 টকা আছে, আপোনাৰ তাত পইচা নাই, ঠিক আছে, মানে আপুনি ইভাৰ ইন ডেফিচিট গ্ৰুপ, যে আপোনাৰ তাত সেভিংস নাই, মোৰ তাত সেভিংস আছে, that is 10 টকা। আপুনি মোক সুধিলে, গতিকে মই আপোনাক 10 টকাটো দি দিলো, গতিকে মানিটো ক'ৰ পৰা ক'লে ফ্লো হ'ল, সাৰপ্লাসৰ পৰা ডেফিচিটলৈকে ফ্লো হ'ল, এইটোকে কৈছে যে মানি ইজ ফ্লো ফ্ৰম সাৰপ্লাস টু ডেফিচিট পইণ্ট, ঠিক আছে, এইটো কথা কৈছে ইয়াত। তাৰপিছত কৈছে যে ফাইনেন্সিয়েল চিষ্টেমত আমি ফাইনেন্সিয়েল ইনষ্টিটিউচন, ফাইনেন্সিয়েল এছেটছ, ফাইনেন্সিয়েল মাৰ্কেট এণ্ড ফাইনেন্সিয়েল চাৰ্ভিচেছ এইবোৰ দেখিব পাওঁ। ফাইনেন্সিয়েল মাৰ্কেটৰ বিষয়টো আমি আৰু ভালকে পঢ়িব লাগে। সো মোৰ এটা ক্লাছ আছে এপিএসসি ইউপিএসসি চেনেলত, আপোনালোকে আপলোড হ'ব, আপোনালোকে গৈ সেইটো ক্লাছটো চাব। ফাইনেন্সিয়েল মাৰ্কেট, ট্ৰেডিং স্কেম, হয় নাই, চুমি বৰা কিবা কিবি শুনি আছো কেতিয়াবা। সো তাৰপিছত এইখিনি বস্তু অসমীয়া ইয়াতে কৈছে যে ইণ্ডিয়াত এষ্টাব্লিছ হোৱা প্ৰথমটো বেংক 1770 চনত এষ্টাব্লিছ কৰা গৈছিল, আৰু সেই বেংকটোৰ নাম কি আছিল, বেংক অফ হিন্দুস্তান, কিমান 1770। তাৰপিছত কৈছে যিটো ফাৰ্ষ্ট বেংক অসমত এষ্টাব্লিছ কৰা গৈছিল লোকেল ইনিচিয়েটিভেৰে, মানে ভাৰত মানে মানুহৰ স্থানীয় ব্যক্তিৰ সহযোগিতাত, সেইটোৰ নাম হৈছে গুৱাহাটী বেংক, আৰু সেইটো কেতিয়া এষ্টাব্লিছ কৰা গৈছিল, 1926ত, মনত থাকিব 1926ত গুৱাহাটী বেংক, 1770 বেংক অফ হিন্দুস্তান, য়েছ এবছলিউটলি কাৰেক্ট। কি হয় 1770 বেংক অফ হিন্দুস্তান, 1926 গুৱাহাটী বেংক। তাৰপিছত কৈছে যে গভৰ্ণমেন্ট অফ ইণ্ডিয়াত মানে 1969ত, ঠিক আছে, 1969ত আমাৰ 14টা বেংক নেশ্যনেলাইজ কৰিছিল। না হোৱাট ইজ নেশ্যনেলাইজেশ্যন, মানে চৰকাৰীকৰণ কৰা গৈছিল। আগতে বেংকসমূহ কি আছিল, তাৰ মানে প্ৰাইভেট আছিল, এতিয়া কি কৰা গ'ল, চৰকাৰী কৰা গ'ল, ঠিক আছে। তাৰপিছত কৈছে আৰু 1980 চনত 1980ত আমাৰ কি 1980ত আমাৰ কেইটা কৰা গ'ল, 1969ত 14টা কৰা গ'ল, 1980ত আমাৰ কৰা গৈছিল 6টা বেংক ৰাষ্ট্ৰীয়কৰণ, মানে 6টা বেংকৰ আগতে কি আছিল, প্ৰাইভেট, কনভাৰ্টেড টু গভৰ্ণমেন্ট বেংক, অকে। তাৰপিছত আৰআৰবিৰ কথা কৈছে, মানে ৰিজনেল ৰুৰেল বেংকৰ কথা কৈছে। ৰিজনেল ৰুৰেল বেংকসমূহ বেসিক্যালি এষ্টাব্লিছ কৰা গৈছে চেন্ট্ৰেল গভৰ্ণমেন্ট আৰু ষ্টেট গভৰ্ণমেন্ট, চেন্ট্ৰেল আৰু ষ্টেট এই দুটাৰ সহযোগত এষ্টাব্লিছ কৰা গৈছিল বুলি কৈছে। ইয়াৰ এক্সাম্পল দিছে অসম গ্ৰামীণ বিকাশ বেংক, AGVP বুলি আমি লিখো, যিটো অসম গ্ৰামীণ বিকাশ বেংক। ওকে, মনত থাকিব এইখিনি আছিল এইখিনি পিপিটিৰ বিষয়ে। বুজি পাইছে বুলি আশা ৰাখিছো, ওকে। তাৰপিছত দিছে ইণ্ডাষ্ট্ৰিয়েল এণ্ড ইনভেষ্টমেণ্ট বেংক। ইণ্ডাষ্ট্ৰিয়েল এণ্ড ইনভেষ্টমেণ্ট বেংক এষ্টাব্লিছ কৰা গৈছিল 1985ত থ্ৰু ইটছ লং টাৰ্ম লোন প্ৰভাইড কৰাৰ কাৰণে, থ্ৰু দ্য ইম্পৰ্টেণ্ট ৰোল টু ডেভেলপমেণ্ট অফ ইণ্ডাষ্ট্ৰিয়েল চেক্টৰ।
নাও আমাৰ ৰুৰেল সেক্টৰছক ডেভেলপ কৰাৰ কাৰণে কি আছিল নাবাৰ্ড আছিল নাবাৰ্ডৰ বিষয়টো ইয়াতে মেনশন কৰা গৈছে yes this is so নাবাৰ্ডক এস্টাব্লিশ কৰা গৈছিল আপোনাৰ 1982 ত নাবাৰ্ডৰ ফুল ফৰ্মটো কি নেশনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেন্ট হ'ব লাগে নেশনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেন্ট ঠিক আছে আপোনালোক যদি এইচএছৰ ষ্টুডেন্ট হ'লহেঁতেন if you are from commerce background ইয়াতেতো আপোনাৰ গোটেই নম্বৰ কাটা গ'লহেঁতেন নাবাৰ্ডৰ ফুল ফৰ্ম নাজানিলে ঠিক আছে বাৰু ইয়াতে কি কৈছে ইণ্ডাষ্ট্ৰি ডেভেলপমেন্টৰ কাৰণে ইণ্ডাষ্ট্ৰিয়েল বেংক আছে ৰুৰেল সেক্টৰ ডেভেলপমেন্টৰ কাৰণে কি আছে নাবাৰ্ড আছে না ৰুৰেল সেক্টৰ ডেভেলপমেন্টৰ কাৰণে কিয় নাবাৰ্ড কৰিব লাগে বুলি যদি সোধে ৰুৰেল সেক্টৰছ নহয় একচুয়ালি এগ্ৰিকালচাৰ এণ্ড ৰুৰেল বুলি ক'লে বেছি শুদ্ধ হ'ব কিয় কাৰণ ভাৰতবৰ্ষৰ অৰ্থনীতি কিহৰ ওপৰত নিৰ্ভৰশীল কৃষিৰ ওপৰত নিৰ্ভৰশীল গতিকে আমাৰ বেছিভাগ মানুহ চহৰ অঞ্চলতে গাঁও অঞ্চলত বসবাস কৰে গতিকে গাঁৱৰ উন্নয়ন চহৰৰ লগত সমপৰ্যায়ত আনিবৰ কাৰণে বেসিক্যালি নাবাৰ্ডক এস্টাব্লিশ কৰা গৈছিল বুলি ক'ব পাৰি যেনে এগ্ৰিকালচাৰ ডেভেলপমেন্টৰ ক্ষেত্ৰত ফোকাস কৰে নট ইণ্ডাষ্ট্ৰিজৰ ক্ষেত্ৰত বেলেগ বেংক এভেইলেবল আছে তাৰপিছত কৈছে ইয়াৰ লগতে আমি কিছুমান সমবায় সমিতি দেখিবলৈ পাওঁ আমি ষ্টেট পৰ্যায়ত মানে চৰকাৰী পৰ্যায়ত ষ্টেট কোঅপাৰেটিভ বেংক দেখিব পাইছো ইয়াতে কিন্তু সমবায় সমিতিৰ আইনৰ বিষয়ে কোনো মেনশন নাই জাষ্ট ডিভিজন কেইটা আছে তাৰপিছত আমি ডিস্ট্ৰিক্ট লেভেলত কি দেখিব পাইছো চেন্ট্ৰেল কোঅপাৰেটিভ বেংক দেখিব পাইছো আৰু আমি গ্ৰাছ ৰুট এগ্ৰিকালচাৰ কোঅপাৰেটিভ বেংক মানে এগ্ৰিকালচাৰ তাৰ ওপৰত আপোনাৰ কি হ'ব একদম তলৰটো আপোনাৰ হৈছে এগ্ৰিকালচাৰ ঠিক আছে এগ্ৰিকালচাৰ একদম ওপৰত আপোনাৰ কি হ'ব চেন্ট্ৰেল এনে চেন্ট্ৰেল বুলি ক'লে এইটো একদম সৰ্ব ওপৰত যাব লাগে ওপৰত হ'ব লাগে কোনো নাই বাৰু তাৰ ওপৰত আপোনাৰ কি আছে ষ্টেট ওপৰত আহিব ষ্টেট তাৰপিছত চেন্ট্ৰেল আৰু তাৰপিছত হ'ব এগ্ৰিকালচাৰ এই সিকুৱেন্সটো মনত ৰাখিব তাৰপিছত ইঞ্চুৰেঞ্চ সেক্টৰ অৰ্থাৎ আমাৰ যেটো বীমা খণ্ডৰ কাৰণে চৰকাৰে গভৰ্নমেন্ট অফ ইণ্ডিয়াই 2018 চনত কিহৰ বিষয়ে ইন্ট্ৰোডিউস কৰিছে আয়ুষ্মান ভাৰত প্ৰাইম মিনিষ্টাৰ্ছ পাব্লিক হেল্থ ইন্সুৰেঞ্চ স্কিম আয়ুষ্মান ভাৰতৰ বিষয়ে কি কৰিছিল 2018 চনত ইন্ট্ৰোডিউস কৰিছিল কিহৰ বাবে যাতে যিসমূহ ব্যক্তি আছে মানে কি ফাইনেন্সিয়ালি ইনকেপেবল হয় সেই সকল ব্যক্তিও ইয়াৰ সুবিধা ল'ব পাৰে ইয়াৰ লগতে ইন্সুৰেঞ্চ সেক্টৰক ৰেগুলেট কৰিবৰ কাৰণে কন্ট্ৰোল কৰিবৰ কাৰণে কোনটো অথৰিটি আছে that is your Insurance Regulatory and Development Authority of India who looks after the working of India's insurance গতিকে মনত ৰাখিব এই সেক্টৰটোৰ নাম কি Insurance Regulatory and Development Authority of India ইয়াৰ লগতে আমি কি দেখিব পাইছো নৰ্থ ইষ্টাৰ্ণ কাউন্সিল এতিয়া নৰ্থ ইষ্ট সাইডটো যেটো সেকেন্ড স্নেকেৰে কানেক্ট হৈ আছে ইণ্ডিয়াৰ লগত নৰ্থ ইষ্টাৰ্ণ সাইডটোকো ডেভেলপ কৰিবৰ কাৰণে নৰ্থ ইষ্টাৰ্ণ কাউন্সিল এস্টাব্লিশ কৰা গৈছিল ইয়াৰ হেডকোৱাৰ্টাৰটো চাব পাৰি দেই হেডকোৱাৰ্টাৰটো ক'ত শিলঙত নে গুৱাহাটীত ক'ত হয় হেডকোৱাৰ্টাৰটো from in 1971 and Northeastern Development Finance Corporation যেটোক আমি নেটফি বুলি কওঁ নেটফি হাট ঠিক আছে Corporation Limited was established in 1995 so নেটফি হাট 1995 but Northeastern Council was established in 1971 ইয়াৰ মেইন পাৰপাস হৈছে কিদৰে আমি ৰিজনাল প্ৰডাক্টসমূহ প্ৰমোট কৰিব পাৰো সেলফ হেল্প গ্ৰুপক প্ৰমোট কৰিব পাৰো আৰু আমাৰ নৰ্থ ইষ্টাৰ্ণ এৰিয়া সমূহক ডেভেলপ কৰিব পাৰো ৰেষ্ট অফ দা ইণ্ডিয়াৰ লগত সো এইটো আছিল আপোনাৰ নৰ্থ ইষ্টাৰ্ণ কাউন্সিল আৰু ডেভেলপমেন্ট কৰ্পোৰেচনৰ মেইন অবজেক্টিভস হেডকোৱাৰ্টাৰটো চাব ইয়াৰে মনত থাকিব ওকে তাৰ পিছত অসমীয়া দেখিনি আছে স্ক্ৰিনশ্বট ল'ব পাৰে ওকে তাৰ পিছত ইউনিট নম্বৰ 12 লাষ্ট ইউনিট ইয়াৰে ক্লাস 8 ৰ লাষ্ট ইউনিট হেতু আপোনাৰ বিষয়ে কৈছে বেসিক্যালি কনজ্যুমাৰ এৱেৰনেছৰ বিষয়ে কৈছে মানে গ্ৰাহক সুৰক্ষাৰ বিষয়ে এই চেপ্টাৰটোত মেনশন কৰা আছে ঠিক আছে সো ইয়াতে কৈছে কাস্টমাৰ মিন্স কনজ্যুমাৰ সো ইকনমিক্সৰ টাৰ্মত গ্ৰাহককে কি বুলি কোৱা হয় বুলি কৈছে উপভোক্তা বুলি কোৱা হয় মানে গ্ৰাহক আৰু উপভোক্তা একেটাই বুলি কৈছে ইকনমিক্সৰ টাৰ্মত এইবোৰত কি মেনশন কৰা আছে কৈ দি আছো ওয়ান বাই ওয়ান প্ৰথমটো এইখন স্লাইডত মেনশন কৰা আছে আমাৰ ৰাইটছৰ বিষয়ে আমি যেহেতু গ্ৰাহক আমি কি সুবিধা পাওঁ আমাৰ ৰাইটছ সমূহৰ বিষয়ে মেনশন কৰিছে প্ৰথমটো মেনশন কৰিছে ৰাইট টু স্পিক এবাউট কোৱালিটি কোৱান্টিটি আপুনি সাপোজ এই ঘড়ীটো কিনিছে ঠিক আছে গতে এই ঘড়ীটো কিনাৰ সময়ত এই ঘড়ীটো কোৱালিটি কেনেকুৱা কোৱান্টিটি কেনেকুৱা প্ৰাইস কেনেকুৱা ইয়াৰ বিষয়ে চেক কৰাটো আপোনাৰ কি হয় ৰাইট হয় সেকেন্ডতে কৈছে টু ফ্ৰম কনজ্যুমাৰ ফৰাম ফৰ কনজ্যুমাৰ ৰাইটছ আপোনাৰ যদি কিবা ধৰক এনেকুৱা আছে যে ৰাইটছ ভাইলেট হৈছে তেন্তে সেইসমূহ প্ৰটেক্ট কৰিবৰ কাৰণে আপুনি কিছুমান গ্ৰাহক সুৰক্ষা কমিটি গঠন কৰিব পাৰে তদুপৰি কৈছে যে আমি কি কৰিব পাৰো আমি কমপ্লেইন দিব পাৰো যিসমূহ আমাৰ গ্ৰাহক সুৰক্ষা কোড আছে তাত গৈ আমি কমপ্লেইন দিব পাৰো বা আমি কি কৰিব পাৰো
আমি কোনোবা প্ৰটেকশ্যন এক্টকো আমি এপ্ৰ'চ কৰিব পাৰোঁ যদি আমাৰ সুৰক্ষাটো যদি আমাৰ গ্ৰাহকৰ সুৰক্ষাৰ ক্ষেত্ৰত কিবা অহা আমি দেখিবলৈ পাইছো ঠিক আছে ইয়াৰ লগতে কৈছে ডিমাণ্ড পানিচমেন্টৰ কাৰণে আপুনি ডিমাণ্ড কৰিব পাৰে বা আপুনি কনজিউমাৰ এডুকেশ্যন পোৱাৰ আপোনাৰ ৰাইটছ আছে যেনেকে এটা এক্সাম্পল আমি পঢ়িছিলো এটা সময়ত যেতিয়া আমি মাষ্টাৰ ডিগ্ৰীত আছিলো চ' তাতে মই এনেকুৱা কোৱা গৈছিল যে আমি প্ৰায় দেখিছো যিবোৰ আমাৰ ব্ৰডবেণ্ড কোম্পানীজ সমূহ থাকে যোনসমূহ দাবী কৰে যে অমুকতো নেটৱৰ্ক পোৱা যাব তুমুকতো নেটৱৰ্ক পোৱা যাব তেনেকুৱা এটা এক্ট মই নাম নলওঁ তেনেকুৱা এটা মানে আপোনাৰ কোম্পানী বেচিকেলি টেলিকমিউনিকেশ্যন কোম্পানী আপোনাৰ দাবী কৰিছিল যে অমুকটো লেকৰ ওচৰতো নেট পোৱা যাব তাৰপিছত কোনোবা এজন গ'ল তাত চালে মোবাইল নেটৱৰ্কে নাই তাতে কি কৰিব তাৰপিছত তেওঁ কেছ দিছিলে কনজিউমাৰ কোৰ্টত আৰু সেই পাৰ্টিকুলাৰ কোম্পানীটোৱে 2 কৰোৰ এৰাউণ্ডত জৰিমনাও ভৰিব লগা হৈছিল গতিকে ইয়াতে কি কৈছে আপোনাৰ সুৰক্ষা আপুনি ৰাইটছ যদি পোৱা নাই তেন্তে আপুনি কনজিউমাৰ ফৰামত গৈ কি কৰিব পাৰে নিজৰ জৰিমনা ভৰোৱা কামো কৰিব পাৰে আপুনি নিজৰ ৰাইটছৰ কাৰণে মানে মাত মাতিব পাৰে লগতে কৈছে কিছুমান যেনেকে যিবোৰ এগ্ৰিকালচাৰ প্ৰডাক্ট থাকে আমি এটা প্ৰডাক্ট কেনেকে চিনিম কোনটো শুদ্ধ প্ৰডাক্ট হয় যেনেকে পাটৰ কাপোৰ কিনিলে আজিকালি চিল্ক মাৰ্ক থকাটো ইম্পৰ্টেণ্ট আপোনালোকক দোকানে বহুত কব এই একদম গেৰাণ্টি দিছো মোক কিন্তু আপোনালোকে নল'ব চিল্ক মাৰ্ক থকা কাপোৰহে ল'ব ঠিক আছে লেবৰেটৰী টেষ্টিং এণ্ড চিল্ক মাৰ্ক থকা ছেকেণ্ডতে কৈছে আই এছ আই কোনবোৰ থাকে যিবোৰ আমাৰ ইলেক্ট্ৰনিক হয় প্ৰেচাৰ কুকাৰত থাকিব আই চিম্বল কাৰেক্ট বা আপোনাৰ ইলেক্ট্ৰনিক বাল্ব এইবোৰত থাকে হলমাৰ্ক আপোনাৰ ক'ত থাকিব ফোনত থাকিব হলমাৰ্ক আপোনাৰ এনেকুৱা হয় আৰু আজিকালি হলমাৰ্কৰ লগত এটা আমাৰ নাম্বাৰ এটা আহে BSI নাম্বাৰ এটা এপ আছে যিসমূহে বিয়া হ'ম বুলি ভাবিছে সোণ কিনিম বুলি ভাবিছে BIS বুলি এটা মানে আমাৰ এপ এটা আছে প্লে ষ্টৰত গৈ ডাউনলোড কৰিব পাৰে গভৰ্ণমেণ্টৰ হয় তাত আপোনালোকে যিকোনো গ'ল্ড কিনিলে তাৰ পিছফালে এটা নাম্বাৰ থাকে সেই নাম্বাৰটো আপোনালোকে ইয়াত চাৰ্চ কৰি দিব আপুনি যদি নাম্বাৰটো চাৰ্চ কৰাৰ ফলত ডিটেইলছ ওলাইছে আপুনি গম পাই যাব যে আপোনাৰ সেই আঙুঠিটো এপ্ৰপ্ৰিয়েটলি হয় কিমান টন আছে ক'ত প্ৰডাকশ্যন হৈছে কেতিয়া হয় গোটেই ডিটেইলছটো ওলাই যায় তাতে ঠিক আছে তাৰপিছত আছে এফঅ' মাৰ্ক বিশেষকৈ এনেকুৱা থাকে এফঅ' মাৰ্কটো এনেকুৱা থাকে হয় ইয়াতে FPU এনেকুৱা লিখা থাকিব এইটো কিয়ত থাকে আপোনাৰ যিবোৰ জেলি খাওঁ আমি পিকলছ খাওঁ সেইবোৰত F চিনটো থাকে আপোনাৰ ঠিক আছে তাৰপিছত এইকেইটা চিন আপোনাৰ গভৰ্ণমেণ্টৰ থ্ৰুৰে এপ্ৰুভ কৰা হয় আৰু এইবোৰ থাকিলেহে গ্ৰাহকক প্ৰডাক্টসমূহ কিনিব দিয়া গৈছে ঠিক আছে ইয়াৰ লগতে আমি এনাৰ্জি কনজাম্পচনৰ কাৰণে 5 ষ্টাৰ 4 ষ্টাৰ 3 ষ্টাৰ দেখিবলৈ পাওঁ সেইবোৰ থাকিলেহে আমি বস্তু পাৰচেজ কৰিব লাগে এইটো একচুৱেলি কাষ্টমাৰৰ কি হয় এৱেৰনেছ কেম্পেইনৰ ভিতৰত পৰে ইয়াৰ লগতে MRP কথা কোৱা গৈছে MRP stands for maximum retail price বাকিবোৰ মনত ৰাখিব নালাগে এইটো মনত ৰাখিব MRP মানে কি MRP for maximum retail price মানে same product same দামত each and every region available হ'ব এইটোৱে কৈছে ইয়াত তাৰপিছত এইটো মনত ৰাখিব 1985ত INO has determined certain rule for customer protection certain rule কৰিছে customer protectionৰ কাৰণে তাৰপিছত দিছে the customer protection act was introduced in India from 19 August 2019ত introduce কৰা গৈছে important figure হয় আমাৰ কাৰণে ইয়াৰ লগতে আমি কি দেখিব পাইছো যে ইয়াতে তিনিটা ফৰমৰ কথা কোৱা গৈছিল যে আমাৰ তিনিটা ফৰম থাকে কনজিউমাৰৰ কমপ্লেইন সমূহ লোৱাৰ কাৰণে কি আছে প্ৰথমতে আমি ডিস্ট্ৰিক্ট দেখিবলৈ পাওঁ ঠিক আছে ডিস্ট্ৰিক্ট ফৰম ডিস্ট্ৰিক্টৰ দলত আপোনাৰ থাকিব ষ্টেট কমিশ্যনৰ দলত আপোনালোকে নেশ্যনেল কমিশ্যন দেখিব পাব আৰু নেশ্যনেল কমিশ্যনত যদি আপুনি সন্তুষ্ট নহয় আপুনি কোৰ্ট লৈ যাব পাৰে সুপ্ৰিম কোৰ্টলৈকে এইকেইটা আপোনাৰ ফৰম হয় ডিফাৰেণ্ট মনত ৰাখিব ডিস্ট্ৰিক্ট ষ্টেট কমিশ্যন নেশ্যনেল কমিশ্যনটো সন্তুষ্ট নহলে 30 ডেইজৰ ভিতৰত আপুনি সুপ্ৰিম কোৰ্টলৈকে যাব পাৰিব ইয়াৰ উপৰি আমাৰ কাষ্টমাৰৰ ৰাইট প্ৰটেক্ট কৰাৰ কাৰণে গভৰ্ণমেণ্টে ফৰ্ম কৰিছে চেন্ট্ৰেল কনজিউমাৰ প্ৰটেকশ্যন অথৰিটি অলছো আৰু এই অথৰিটিয়ে কি কৰিব পাৰে নেচেচাৰী একশ্যন ল'ব পাৰে যিবোৰ ফেক এডভাৰটাইজমেণ্ট আহিব তাৰ এগেইনষ্টত তেওঁলোকক কি কৰিব পাৰে জৰিমনা বিহিব পাৰে কিমান লাখ 10 লাখ পৰ্যন্ত তেওঁলোকক জৰিমনাও বিহিব পাৰে ঠিক আছে ফেক এডভাৰটাইজ দিলে সেইকাৰণে আজিকালি আমি বিউটি ক্ৰীমবোৰৰ এডভাৰটাইজ অহা কি দেখিবলৈ পাইছো কম দেখিবলৈ পাইছো আগতে বিউটি ক্ৰীমবোৰৰ খুব এডভাৰটাইজ আহিছিল লগালে বগা হৈ যাব আজিকালি অকমান বেলেগকে দিয়ে কাৰণ ফেক এডভাৰটাইজ দিলে তাৰ কাৰণে বহুত টাইমত তেওঁলোকে জৰিমনাও ভৰিব লগা হৈছে চ' হৈ গ'ল শেষ ক্লাছ 8 ফিনিশ্ড এইখিনিত আমাৰ ঠিক আছে কিমান কুইক এণ্ড কিমান ইজিলি আমি ফিনিশ কৰি দিলো ক্লাছ 8 চ' এইখিনিতে আজি আমি আমাৰ প্ৰথমটো ক্লাছ শেষ কৰিলো ক্লাছ 8টো আমাৰ দুটা পাৰ্ট থাকিলে ক্লাছ 9 এণ্ড ক্লাছ 10 গতিকে আমি পৰৱৰ্তী ভিডিঅ'ত কৰিম ক্লাছ 9 10 আৰু আমি এই ক্লাছটো শেষ কৰিম চ' আজিলৈ এৰিছো সকলোকে ধন্যবাদ